মই এটা কথা বুজি পোৱা নাই, আমাৰ প্ৰত্যেকজন ক্ৰিয়েটৰ প্ৰত্যেকজন ইনফ্লুৱেঞ্চাৰে যেতিয়া বানপানীৰ সাহায্য দিবলৈ গৈ বানপানীত উটি যোৱা মানুহবিলাকৰ ঘৰ দুৱাৰ যেতিয়া বনাই দিম বুলি পেলাই কমিটমেণ্ট কৰি বা সকলোকে বানপানীৰ সাহায্য দি পেলাই ভিডিঅ' বনাব পাৰে, এটা দুটা নহয় 10টা 15টা 20টালৈকে ভিডিঅ' বনাব পাৰে, তেনেস্থলত চৰকাৰে 1250 টকাৰ জেগাত 2500 টকাৰ অৰুণোদয় সেই নিৰ্দিষ্ট জিলাকেইখনত দিয়াৰ পিছত পোষ্টাৰ আৰু বেনাৰ লগাই প্ৰচাৰ কৰাত আপত্তি কিহৰ? ৰ'ব দাদা, ইয়াত আপত্তি কিহৰ আপুনি সেইটো জানিব খুজিছে ন? আপত্তি হ'বই, কাৰণ লগতে আপুনি ইউটিউবাৰসকলৰ কথা কৈ দিছে। এতিয়া ইউটিউবাৰসকলে গাড়ীতহে বেনাৰ লগাইছে। তেওঁলোকে চাউলৰ বেগত বা কাপোৰৰ বেগত যি মানে বস্তু দিছে, সেইকেইটা বেগত তেওঁলোকৰ চেনেলৰ লগো লগাই দিয়া নাই। যেনেকৈ বিজেপিয়ে নিজৰ লগো লগাই দিছে বেগবিলাকত। ঠিক আছে, সেইবিলাক আপুনি দেখিছেনে নাই আপুনিহে জানিব। ঠিক আছে, সেইবিলাক অলপ ভালকৈ চাব আৰু তেতিয়াহে এইবিলাক কথা ক'ব। ঠিক আছে, আৰু আপুনি কৈছে অৰুণোদয় পোষ্টাৰ লগাইছে, তাতেনো কি আপত্তি? আৰু অৰুণোদয় কি আগতে 9000 টকা দি থৈ যোৱা নাই নেকি চৰকাৰে? তেতিয়া কি পোষ্টাৰ লগাইছিলে নেকি? চৰকাৰেতো তেতিয়া একো পোষ্টাৰ লগোৱা নাই। আৰু এতিয়া যে মানে 1250ৰ ওপৰত যে যিখিনি পইচা দিলে 2500 টকা কৰি দিলে, তো সেইটোক লৈ তেওঁলোকে যে পোষ্টাৰ লগাবলগীয়া হৈ গৈছে, কিয় লগাইছে? TRPৰ কাৰণে লগাইছে নে কি? মানে এতিয়া কি চৰকাৰে ভয় খাইছে নেকি? মানে যে মানুহৰ মানে কথাবিলাক আচলতে গম পাই পিনি চৰকাৰে ভয় খাইছে। ঠিক আছে, ভয় খাইছে, সেইকাৰণে পোষ্টাৰ লগাইছে যে আমিও দিছোঁ বান সাহাৰ্য। অকল ইউটিউবাৰসকলে বা অসমৰ ৰাইজে দিয়া নাই, আমিও দিছোঁ বান সাহাৰ্য। গতিকে নেক্সট আমাক পাহৰি নাযাব ৰাইজ, আমাকে ভোট দিব। ঠিক আছে, সেইটো কাৰণে তেওঁলোকে পোষ্টাৰটো মানে লগাইছে নেকি? আগতেতো 9000 পইচা দিছিলে একেলগে, তেতিয়াতো অৰুণোদয় দিছিলে মানে 9000, তেতিয়াতো কোনো পোষ্টাৰ লগোৱা নাছিলে। এতিয়া কিয় 2500 টকাৰ কাৰণে পোষ্টাৰ লগাবলগীয়া হৈ গ'ল বান সাহাৰ্য দিছোঁ বুলি? সেইবিলাক আপুনি অলপ ভাবি চাব। ঠিক আছে, এনেই কথা কৈ দিলে নহ'ব। মোৰ ইয়াত কমেণ্ট বক্সত আপুনি দেখিব, গম পাবই, আপোনাক সকলোৱে অন্ধভক্ত বুলি ক'ব, বিজেপিৰ অন্ধভক্ত। ঠিক আছে, নহ'লেও আপুনি হয়তো বিজেপিৰ কোনোবা নেতা কিবা এটা হয়। ঠিক আছে, তাৰ কাৰণে আপুনি এইবিলাক কথা ক'ব পাৰিছে। তো ৰাইজ চাওক সম্পূৰ্ণ ভিডিঅ'টো আৰু কি কৈছে এজনে। আমি যেতিয়া সহায় কৰিব গৈছোঁ তেতিয়া আমি এটা ভিডিঅ' নহয়, দুটা ভিডিঅ' নহয়, আমি 10টা 15টালৈকে ভিডিঅ' বনাইছোঁ। আমি প্ৰচাৰ কৰিছোঁ যে চা মই সহায় কৰিছোঁ, এই বিপদৰ সময়ত আমি সহায় কৰিছোঁ, আমি প্ৰচাৰ কৰি আছোঁ। আৰু চৰকাৰে যেতিয়া অৰুণোদয়ৰ পইচাটো 1250ৰ পৰা 2500 টকা কৰি দিছে, সেইকেইখন জিলাত চৰকাৰে প্ৰচাৰ কৰিছে, বেনাৰ লগাইছে, তাত আপত্তি কিয় আপত্তি থাকিব লাগে? ইয়াততো মই লজিক একো বিচাৰি পোৱা নাই আপত্তি থকাৰ। চৰকাৰে যেতিয়া হেল্প কৰিছে চৰকাৰে প্ৰচাৰ কৰিছে, আমি যেতিয়া হেল্প কৰিছোঁ আমি প্ৰচাৰ কৰিছোঁ। এনেকুৱাতো নহয় যে চৰকাৰে হেল্প কৰিলে চৰকাৰে প্ৰচাৰ কৰিব নোৱাৰিব। চৰকাৰৰ দায়িত্ব আছে, ন' ডাউট। চৰকাৰে সেই যিখিনি বিপদ হৈ থকা মানুহখিনি আছে তেওঁলোকক উদ্ধাৰ কৰিব লাগিছিলে, তেওঁলোকক সাহাৰ্য দিব লাগিছিল, তেওঁলোকৰ ভাঙি যোৱা ঘৰখন বনাই দিব লাগিছিল, চৰকাৰৰ দায়িত্ব আছে। কিন্তু সেই সম পৰিমাণে আমিও সেই একেখিনি দায়িত্ব লৈ পেলাই যিখিনি কাম কৰি আছোঁ সেইখিনিতো আমিও প্ৰচাৰ কৰি আছোঁ। আৰু মেইনলি ইউটিউবাৰসকলক কোৱাৰ বাবে মোৰ বেছিকৈ খং উঠিছে। কিয়নো দাদা, তেনেকৈ ইউটিউবাৰসকলক নক'ব, কিয়নো তেওঁলোকে নিজৰ পোষ্টাৰ লগাইছে, কিন্তু লগোটো লগোৱাই নাই এতিয়ালৈকে। লগো লগাবলৈ বাকী আছে, নিজৰটো লগো দেখুৱাই নাই মানুহক যে মই আমুক চেনেলৰ, মই তামুক চেনেলৰ, তেনেকৈতো লগো দেখুৱাবলৈ যোৱাই নাই। তাৰ পিছতো আপুনি তেওঁলোককো সাঙুৰি লৈছে লগত ভিডিঅ' বনোৱাৰ কাৰণে। আৰে তেওঁলোকেতো ভিডিঅ' বনাবই ন, তেওঁলোক ভিডিঅ' ক্ৰিয়েটৰ হয়, ভিডিঅ' বনাবই। আৰু তেওঁলোকে ভিডিঅ'ৰ পৰাই যিখিনি পইচা পাইছে সেইখিনিকে নি বানাকান্তৰসকলক বিলাই দিছে। ঠিক আছে, আৰু যদি ভিডিঅ' নবনায়, তেওঁলোকক আগত যদি ভিডিঅ' নবনায়, ৰাইজক যদি নেদেখুৱায় যে আমি বানাকান্তৰসকলক আমুক সহায় কৰিছোঁ তামুক সহায় কৰিছোঁ, যদি নেদেখুৱায়, তেতিয়াহ'লে আৰু তেওঁলোকৰ কেনেকৈ আৰ্নিং হ'ব? আৰু নেক্সট ডে তেওঁলোকে কেনেকৈ গৈ মানে দিব পাৰিব সাহাৰ্য? আপুনিয়ে ভাবক এবাৰ। যদি এদিনে দিলে আৰু নেক্সট ডে দিবলৈ যদি তেওঁলোকৰ আৰ্নিং নহয়, তাত তেওঁলোকৰ যদি আৰ্নিংটো তাত জমা হৈ নাযায় ইউটিউবত, তেতিয়াহ'লে তেওঁলোকে পিছলৈ কেনেকৈ সহায় কৰিব? তেওঁলোকেতো সহায় কৰিব ওলাইছে যেতিয়া কণ্টিনিউ কৰিছে। আপুনি ছিৰিজ ৱাইজ কৰিছে বুলি কৈছে, ছিৰিজ ৱাইজ কৰিছে, ভাল কথাহে, বানাকান্তসকলৰ বাবে ভাল কথা। চৰকাৰে কেইদিন আহিছে, ডেইলি তেনেকৈ ছিৰিজ ৱাইজ কিবা চৰকাৰে সহায় কৰিব পাৰিছে? নাই পৰা এতিয়ালৈকে। অকল খালি জবানৰ ওপৰত জবান দি গৈ আছে সকলোৱে, আমুক কৰি দিম তামুক কৰি দিম, কিন্তু এতিয়ালৈকে একো দেখা নাই। ঘৰ বনাই দিম, আমুক বনাই দিম, এইবোৰ কেতিয়া বনিব? আপুনি নিজে ভাবক, কেতিয়া বনিব? কিন্তু আমাৰ ৰাইজে বৰ্তমানলৈকে বাঁহে টিঙে চিঙে বহুতে নি সহায় কৰি আছে। ঘৰ আজিৰ পৰাতো ষ্টাৰ্টিং কৰি দিলে মিষ্টাৰ বিটু দা। ঠিক আছে, বিটু দাকতো চিনি পায়েই আপোনালোকে।
সহায় কৰে মানুহক, তেওঁ আজিৰ পৰা ঘৰ বনাবলৈ ষ্টাৰ্ট কৰিলে। আৰু এজন বাহিৰৰ নামটো পাহৰি গৈছোঁ, তেওঁ এজন ক্ৰিয়েটৰ হয় আৰু তেওঁ 100 ঘৰৰ কথা কৈছে, ঘৰ বনাই দিয়া কথা কৈছে। বাৰু বনাব যিসকলে সেই কথা মই বাদেই দিছোঁ, কিন্তু বিটু দাইটো আজিৰ পৰা ষ্টাৰ্টিঙে কৰিলে ঘৰ বনাবলৈ, কিন্তু চৰকাৰে আজিলৈকে কি কৰিছে? একোৱে নাই কৰা। তো আমাৰ সকলো অসমবাসীয়ে দেখি আছে, অসমবাসী ইমান বুৰ্বক নহয়। এইবাৰ সকলো অসমবাসীয়ে গম পাইছে, ঠিক আছে, সকলো অসমবাসীয়ে বুজি পাইছে চৰকাৰক, কেনেকুৱা চৰকাৰ এইটো, ঠিক আছে। তাৰ ভিতৰতে আপুনি এজন আছে অন্ধভক্ত বুলিয়ে ক'লোঁ আৰু, ঠিক আছে, বেয়া নাপাব। মানে যিটো দেখিছোঁ আপুনি যেনেকৈ কথাবোৰ কৈছে, আপোনাক ক'বলৈ মানে মোৰ আৰু বেলেগ শব্দই নাই, ঠিক আছে। তো ৰাইজ বাকী আৰু ভিডিঅ'টো চাওক, আৰু মই যদি ভুল কৈছোঁ কিবা তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি মোক জাৰিব পাৰে, ঠিক আছে। মই বেয়া নাপাওঁ, অলপো বেয়া নাপাওঁ যদি ভুল কৈছোঁ। আপোনালোকৰ ওচৰতে মই সদায় কথা কওঁ, আৰু আপোনালোককে মই সদায় কওঁ যে কিবা ভুল হ'লে শুধৰাই দিব, ঠিক আছে। তো ভুল হ'লে মোক শুধৰাই দিব। আৰু এতিয়া আজিৰ কথাখিনিত মই ভুল কৈছোঁ নে এওঁ ভুল কৈছে, আপোনালোকে মন্তব্য আগবঢ়াই থৈ যাব, ঠিক আছে। আৰু কি ক'লে চাই লওক এওঁ ভিডিঅ'টো সম্পূৰ্ণ কৰি। গতিকে আমি বেলেগক প্ৰশ্ন কৰাৰ আগতে আমি নিজেও এবাৰ সুধি চাব লাগে, আমি কি কৰি আছোঁ। আমি কৰা কামটো যেতিয়া আমি প্ৰচাৰ কৰিছোঁ, গতিকে চৰকাৰে কৰা কামটোও চৰকাৰে প্ৰচাৰ কৰিব। আপুনি যেতিয়া প্ৰশ্ন কৰি আছে, তেতিয়া আপুনি নিজকে এইটোও প্ৰশ্ন কৰক যে আপুনি যিখিনি কাম কৰিছে সেইখিনি প্ৰচাৰ আপুনি কিমান বাৰ কৰিছে। বুজি পাইছেনে? মই যোৱাকালিৰ পৰা ভিডিঅ' দেখি আছোঁ, চৰকাৰে গুৱাহাটীৰ 6 মাইলত, গুৱাহাটীৰ বিভিন্ন জেগাত অৰুণোদয়ৰ সেই 1250 টকাৰ পৰা 2000 টকা কৰি দিয়া বেনাৰখন মাৰিছে আৰু বহুতে আপত্তি দৰ্শাইছে। মোৰ হিচাপততো লজিকটো একেই। আমি যিটো কৰিছোঁ, আমি যদি প্ৰচাৰ কৰিছোঁ, চৰকাৰে কৈছে, চৰকাৰে প্ৰচাৰ কৰিছে। এতিয়া প্ৰচাৰ কি হ'ব লাগিছিলে? প্ৰচাৰ হ'ব লাগিছিল যে এইখিনি সময়ত আমি কেনেধৰণে একগোট হৈ পেলাই আমি সকলোৱে কি ধৰণে সহায় কৰিছোঁ, পূৰা সকলোৱে যে মিলি পেলাই আমি যে মানুহৰ যে মানৱীয়তা এটা গুণ থাকিব লাগে, গুণটো যে আমি প্ৰমাণ কৰিছোঁ, আমি সকলোকে সহায় কৰিছোঁ, সেই বস্তুটো প্ৰচাৰ হ'ব লাগে। আমি যে স্বাৰ্থপৰ নহয়, সকলোৱে কয় মানুহ স্বাৰ্থপৰ, কিন্তু মানুহ যে স্বাৰ্থপৰ নহয়, মানুহ যে বিপদত পৰিলে মানুহ ওলাই আহে, সেই বস্তুটোহে আমি প্ৰচাৰ কৰিব লাগে। আমি প্ৰচাৰ কি কৰিছোঁ? নিজকে প্ৰচাৰ কৰি আছোঁ। আমি নিজকে প্ৰচাৰ কৰি থকা নাই জানো? আজি আপুনি গৈ পেলাই আপুনি সহায় কৰিছে, আপুনি এটা ভিডিঅ' বনাইছে, ঠিক আছে, 2টা ভিডিঅ' বনাইছে, ঠিক আছে। আপুনি ছিৰিজ ৱাইজত যেতিয়া আপুনি ভিডিঅ' বনাবলৈ যাব, তেতিয়া আমি বেলেগে কি বুজিব? আপুনি নিজকে প্ৰচাৰ কৰিছে, নহয় জানো? গতিকে সকলো বস্তু সকলো মানুহে চাই আছে, গতিকে চিন্তা কৰি কথা ক'ব। থেংক ইউ। তো দেখিলে গাইজ, দাদাই আৰু বেলেগ ভিডিঅ'টোত একোৱে নক'লে, সেইটোকে লুটিয়াই পুটিয়াই অকল সেই পোষ্টাৰৰ কথাকে কৈ থাকিলে, ঠিক আছে। তো পোষ্টাৰ কিয় লগাব আচলতে? সেইটো মোৰ প্ৰশ্ন হ'ব, সকলো অসমবাসীৰে প্ৰশ্ন হ'বই। তাত চৰকাৰে এটা চৰকাৰ হয় ন, এটা ইউটিউবাৰটো নহয়, এটা চৰকাৰ হয়। চৰকাৰৰ যিটো দায়িত্ব সেইটোতো পালন কৰিবই লাগিব, আৰু সেইটো পালন কৰোঁতে তেওঁলোকে পোষ্টাৰ কিয়? তেওঁতো নিজে লাইভত আহি ক'লে, যিখিনি ক'লে, আৰু তাৰ উপৰি আকৌ পোষ্টাৰ দিবলগীয়া হৈছে। কিয় দিবলগীয়া হৈছে? আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়েতো আজিকালি যি দিয়াৰ আগতে লাইভ আহি নিজে কৈয়ে দিয়ে, আৰু তেনেকুৱাতো মুখ্যমন্ত্ৰী আগতে আমি দেখাই নাছিলোঁ, যিয়ে নেকি কিবা এটা দিবলৈ হ'লে বা কিবা সাহাৰ্য দিবলৈ হ'লে লাইভ কৰে। ঠিকেই আছে বাৰু, আমি ভাল পাওঁ, তেওঁৰ মুখেদি যিটো শুনো সঁচা বুলি ভাবোঁ, ঠিক আছে। তো কৈয়ে দিয়ে, আৰু তাৰ উপৰি লাইভ মানে কি পোষ্টাৰ লগাবৰ একো কথা নাছিল তাত। আৰু আপুনি সেইটোকে লুটিয়াই পুটিয়াই ইমান দীঘল ভিডিঅ'টোত অকল লুটিয়াই পুটিয়াই সেইটোকে কৈ থাকিলে, কি ক'ম আৰু। তাৰ পিছতো আপোনাক দেখি তেনেকুৱাই লাগিছে যেন আপুনি এজন বিজেপি নেতা, ঠিক আছে। তো গাইজ, ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু যিমান পাৰে সহায় কৰি থাকক, পোষ্টাৰ লগাওক গাড়ীত, আৰু আপোনালোকে ভিডিঅ' কৰি থাকক, একো প্ৰব্লেম নাই। আমাৰ অসমবাসীৰ একো প্ৰব্লেম নাই তাত, কাৰণ আমাৰ অসমৰ ৰাইজে আপোনালোকক চাইহে সহায় কৰিছে, কিন্তু পইচাটো বাহিৰৰ পৰা আপুনি আমেৰিকাৰ পৰা আনি পইচাটো ডলাৰ হিচাপত আনি আমাৰ অসমবাসীক সহায় কৰি আছে। তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ, ঠিক আছে। তো আপুনি ভিডিঅ' বনোৱাত একো বেয়া নাপাব, এওঁলোকৰ কথা শুনি আপোনালোকে ভিডিঅ' বনোৱা এৰি দিব দৰকাৰ নাই, ঠিক আছে। আপোনালোকে ভিডিঅ' বনাই যাওক, সহায় কৰি যাওক। তো আজি ভিডিঅ'ত ইমান আছিল, নেক্সট ভিডিঅ' লগ পাম, তেতিয়াহ'লে বাই বাই, থেংকছ ফৰ ৱাচিং। জয় জুবিন দা, জয় অসম।